এনেকৈ ছাৰে ফাৰ্ষ্ট পেণ্টটো খুলি দিছে তাৰপৰা ই মুখত বোলে চুমা খাইছে আৰু যেতিয়া বোলে পেণ্টটো খুলি দিলে তেতিয়া বোলে মই চিঞৰ তিতাবৰত পুনৰ যৌন নিৰ্যাতনৰ বলি হ'ল এগৰাকী ছাত্ৰী এইবাৰ টাইকোৱাণ্ডো প্ৰশিক্ষকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ ছাত্ৰীৰ তিতাবৰত টাইকোৱাণ্ডো প্ৰশিক্ষণ কেন্দ্ৰত যৌন নিৰ্যাতনৰ বলি হ'ল এগৰাকী 12 বছৰীয়া ছাত্ৰী বহিৰাজ্যৰ এগৰাকী টাইকোৱাণ্ডো প্ৰশিক্ষকৰ বিৰুদ্ধে উত্থাপন হৈছে এই ভয়ংকৰ অভিযোগ আছিলে বন্ধবাৰ আছিলে মোৰ নিজৰ এখন মিটিং আছিলে মই মিটিঙত যোৰহাট গুচি গ'লোঁ তাৰপৰা ছোৱালীজনী ঘৰত অকলে আছিলে ৰুমত জেঠাইক আছে আইতাক আছিলে টাইকোৱাণ্ডো আপোনাৰ আমাৰ এইটো দজাঙত পৰে দজাঙৰ যিজন মানে কোৰ্চ হয় তেওঁৰ নাম আকবৰ আলী আমাৰ ৰুমলৈ গ'ল গৈ পেলাই ছোৱালীজনীক ক'লে ব'ল তোক মই এতিয়া প্ৰেক্টিছ কৰাম তোৰ প্ৰেক্টিছ আছে তাৰপিছতে ছোৱালীয়ে ক'লে মই মম্মীক এবাৰ সুধি লওঁ নাই বোলে মম্মীক বোলে মই সুধি আহিছোঁ তোক যাবলৈ কৈছে তই এতিয়া মোৰ লগত প্ৰেক্টিছৰ কাৰণে যাব লাগিব তাৰপিছত প্ৰেক্টিছলৈ 4টা বজাত লৈ আহিলে মই 4:30 মানত পালোঁহি আইতাকক সুধিলোঁ ছোৱালীজনী ক'লৈ গ'ল আইতাকে ক'লে ছোৱালীজনী হেৰি টাইকোৱাণ্ডো মাষ্টৰ লৈ গৈছে এনেই অকলে লৈ গৈছে তই এবাৰ চাই গৈছোঁ ছোৱালীজনী কি কৰিছে মই গ'লোঁ তাৰপৰা ই গেটখন মানে ফাৰ্ষ্ট যিখন গেট পায় গেটখন বন্ধ কৰি থৈছে তাৰপৰা মই সোমাই গ'লোঁ তাৰপিছত সি মোক কৈছে আপুনি কেলৈ আহিছে মইতো প্ৰেক্টিছ কৰাইছোঁ ন আপুনি গুচি যাওক বোলে ইয়াৰ পৰা মই ভাবিলোঁ প্ৰেক্টিছ কৰাইছে দেখিছোঁ হয় প্ৰেক্টিছ কৰাই আছে মই ইমান হেৰি নকৰিলোঁ ঘৰলৈ গুচি গ'লোঁ তাৰপিছতে ঘৰলৈ গৈ অকণমান আকৌ সন্দেহ হৈছে আজিতো বন্ধ বা কোনো ল'ৰা ছোৱালী নাই মোৰ ছোৱালীজনীক অকলে কেলৈ প্ৰেক্টিছ কৰাইছে তাৰপিছতে মই আকৌ গুচি আহিলোঁ গুচি আহি পেলাই মই এনেকৈ সোমাই গ'লোঁ সি মোক ক'লে আপুনি যাওক কেলৈ আহি আছে বাহিৰত বহি থাকক বোলে ইয়ালৈ চাই থাকিব বোলে তাৰপিছতে মই অকণমান দেৰি যেতিয়া বহিলোঁ মই বহা দেখি ছোৱালীজনীক পঠিয়াই দিলে যাগে যা বোলে মম্মী আহিছে নহয় এতিয়া হৈ গ'ল আৰু তোক আৰু নকৰাওঁ বোলে অকণমান থৈও আহিলেগৈ ছোৱালীজনীক পদূলি মুখত তাৰপিছত কৈছে তই কালি ৰাতিপুৱা কিন্তু আহিব লাগিব তোক খুব পিটিম বোলে ৰাতিপুৱা নাহিলে তাৰপিছতে ছোৱালীজনীয়ে মোক ভয়ত একো কথা নাই কোৱা ৰাতি 11:30 মানত ছোৱালীজনীয়ে মানে শুবলৈ বিচৰা নাই মই কৈছোঁ তোক কালি ৰাতিপুৱা ছাৰে প্ৰেক্টিছলৈ মাতিছে 5টা বজাত তই যাব লাগিব তই উঠ এতিয়া তই কেলৈ হেৰি কৰি আছ মোবাইলটো কেলৈ চাই আছ তই শুই থাক কৈছে মা তুমি ৰাতিপুৱা মোক প্ৰেক্টিছলৈ নপঠিয়াবা এনেকৈ ছাৰে আজি মোক এনেকৈ ঘৰৰ পৰা মাতি নি মোক বেয়া ব্যৱহাৰ কৰিছে মোক ফাৰ্ষ্ট মই চিঞৰ-বাখৰ কৰি দিলোঁ ই তেতিয়া বোলে নিজৰ গালত এক মাৰি দি পেলাই বোলে আকৌ মোক প্ৰেক্টিছ কৰাইছে ৰাতি 11টা বজাত মই যিজন আমাৰ প্ৰশিক্ষণৰ মানে প্ৰেছিডেণ্ট আপোনাৰ একাডেমি প্ৰেছিডেণ্ট তেওঁক মই ফোন কৰি কৈছোঁ দাদা এনেকৈ আকবৰে কিন্তু আমাৰ ছোৱালীজনীক আজি এনেকুৱা ব্যৱহাৰ কৰিছে তাৰপিছত বোলে নাই একো নহয় বোলে কাইলৈ আপুনি এতিয়া একো চিঞৰ-বাখৰ নকৰিব ৰাতিপুৱা বোলে মই ডিউটিৰ পৰা যাম গৈ পেলাই বোলে আলোচনা কৰিম সিনো কেলৈ তেনেকুৱা কৰিলে আৰু ৰাতিপুৱা তাৰপৰা মই আহিছোঁ সুধিছোঁ দাদা এনেকুৱা আকবৰে কৰিলে নহয় এতিয়া কি কৰিম নাই বোলে একো নহয় বোলে আপুনি বোলে বৰকৈ চিঞৰ-বাখৰ নকৰিব মই বোলে সেই আমাৰ গাৰ্জেনখিনিক মাতিম আৰু বোলে ছাৰহঁতক মাতিম এনেকৈ মাতি পেলাই আমি কথাটো আলোচনা কৰি ৰাতি তাক ট্ৰেইনত পঠিয়াই দিব লাগিব প্ৰেক্টিছটো ক'ত কৰে প্ৰেক্টিছ আপোনাৰ হেৰি আমাৰ যিটো ষ্টেডিয়ামৰ ওপৰত মানে বিল্ডিং এটা আছে সেই বিল্ডিংটোৰ ওপৰত কৰে মানে ৰাজীৱ গান্ধী ক্ৰীড়া ওপৰত কৰে আৰু এতিয়া আপোনালোকে এজাহাৰ দিছে দিছোঁ আৰক্ষীয়ে কি কৈছে আৰক্ষীয়ে কৈছে আমি এতিয়া মানে ব্যৱস্থা ল'ম আৰু আইনগতভাৱে